Hello friends, আজিৰ এই ভিডিঅ'টোত মই আস্ক কোশ্চেন সম্পৰ্কে আলোচনা কৰিম। তো আস্ক কোশ্চেন আমাৰ স্কুলীয়া শিক্ষাতো লাগে আৰু যিকোনো কম্পিটিটিভ এক্সামতো প্ৰয়োজন হয়। তো আশা কৰো ভিডিঅ'টো শেষলৈকে চাবা। মই কেনেকৈ কোশ্চেন কৰো, কেনেকৈ কোশ্চেন বনাব লাগে সেই সকলো বস্তু ডিসকাস কৰিম। আশা কৰো ভাল পাবা। যদি ভাল পাবা লাইক আৰু শেয়াৰ কৰিবা আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'বা। তো এতিয়া কথাটো হল আমি যেতিয়া আস্ক কোশ্চেনৰ কথা কওঁ আমাৰ প্ৰথমতে এটা কোশ্চেন আহে কাৰণ আস্ক কোশ্চেন আৰু ইন্টাৰোগেটিভ এই দুটাত বহুত ছাত্ৰ-ছাত্ৰী কনফিউজন হোৱা দেখা পাওঁ। মই ইমানখিনি বছৰ যে শিক্ষকতা কৰিলো চিন্তা হয় তেনেকুৱা মই কৈ আছো। যেনেকৈ ইয়াত আছে মাই নেম ইজ ৰহিম। মাই নেম ইজ ৰহিম। তো এই বাক্যটোত কি কৰা হয় কেতিয়াবা এটো ইন্টাৰোগেটিভ কৰিব দিয়ে আৰু কেতিয়াবা আস্ক কোশ্চেন কৰিব দিয়ে। আস্ক কোশ্চেন আৰু ইন্টাৰোগেটিভ আমি ভাবো কি বহুতে ভাবে কি লাষ্টত কোশ্চেন আছে তো এটো আস্ক কোশ্চেন বা ইন্টাৰোগেটিভ হৈ গল। নহয়, তেনেকুৱা কথাটো নহয়, ইমান সহজ নহয়। ইন্টাৰোগেটিভ হ'ব কি আমাৰ লাষ্টত এটা কোশ্চেন মাৰ্ক আনিব লাগে, ঠিক আছে। আৰু আস্ক কোশ্চেন হ'ব লাগে কি আমাৰ কোশ্চেন আনসাৰ হ'ব লাগে। কোশ্চেন আনসাৰ মিন্স কেনেকুৱা কথাটো হয়তো কোনোবাই মোক সুধিলে যে কিবা এটা কোশ্চেন কৰিলে আৰু মই আনসাৰ দিলো, যেনেকুৱা মই ভিডিও বনাই আছো। তো ইয়াৰ কোশ্চেনটো কি হ'ব লাগিব যে আপুনি কি কৰি আছে, ঠিক আছে। মই ভিডিও বনাই আছো, আপুনি কি কৰিছে, ঠিক সেইদৰে মাই নেম ইজ ৰহিম, মোৰ নাম ৰহিম। কোশ্চেনটো কি হ'ব লাগিব, কোনোবাই কোশ্চেন কৰিব লাগিব যে তোমাৰ নাম কি, হোৱাট ইজ ইয়োৰ নেম, হোৱাট ইজ ইয়োৰ নেম, ঠিক আছে। এতিয়া মই যেতিয়া লাষ্টত কোশ্চেন মাৰ্ক দিম এই কোশ্চেনটো কৰিম, এই কোশ্চেনটো হ'ব আস্ক কোশ্চেন। কাৰণটো কি, আস্ক মানে আমি বুজি পাওঁ আস্ক মানে সোধা, কোশ্চেন মানে প্ৰশ্ন। তো যেতিয়া আমি প্ৰশ্ন সুধো কেনেকৈ সুধো, তেনেকৈ সুধো যে হোৱাট ইজ ইয়োৰ নেম, তোমাৰ নাম কি, তেতিয়া আমি যাক প্ৰশ্ন কৰিম সি আনসাৰ দিব মাই নেম ইজ ৰহিম, ঠিক আছে। এতিয়া ইয়াৰ লগত ইন্টাৰোগেটিভ সেন্টেন্সৰ ডিফাৰেন্সটো ক'ত, ইন্টাৰোগেটিভ সেন্টেন্সত হ'ব যে is my name is my name ৰহিম, ঠিক আছে। ইয়াত কি কৰা হল সেই বাক্যটোক জাস্ট আমি ইন্টাৰোগেটিভ হে কৰিছো। কেনেকৈ ইন্টাৰোগেটিভ কৰিছো অলপ মন কৰিলে গম পাবা। ইয়াতে কি আছিলে আমি অক্সিলাৰি যেটো থাকে অক্সিলাৰিজটো আমি বাক্যৰ প্ৰথমতে অৰ্থাৎ সাবজেক্টৰ আগত বহুৱাই আমি সাধাৰণতে কি কৰো ইন্টাৰোগেটিভ কৰো। ঠিক যেনেকৈ আমি ইয়াত কৰিছো ইজ টো আগত বহুৱাই দিছো আৰু বাকিখিনি কোনো পৰিৱৰ্তন কৰা নাই কিন্তু, ঠিক আছে। তো এইটো হ'ব আমাৰ ইন্টাৰোগেটিভ সেন্টেন্স। আনহাতে যেতিয়া আমি ইয়াত কোশ্চেন কৰিছো হোৱাট ইজ ইয়োৰ নেম, এটো হোৱাট নতুনকৈ আহিছে, এটা কোশ্চেন ওয়াৰ্ড আহিছে আৰু মাই আছিল, মাইৰ যেটো প্ৰনাউন আছিল এইটো হৈ গৈছিল ইয়োৰ নেম, ঠিকে আছে, ঠিক আছে। তো এনেকৈ যেতিয়া আমি যেতিয়া কি কৰিম কেৱল অক্সিলাৰি ভাৰ্ব খিনি আগত বহুৱাই দি আমি ইন্টাৰোগেটিভ কৰিম, সেইটোক আমি ইন্টাৰোগেটিভ সেন্টেন্স বুলি কওঁ। বা এনেকৈ আমি জাস্ট বাক্যটো প্ৰশ্নবোধক বাক্য বনাও। আৰু যেতিয়াই আমি আমাৰ সাবজেক্টটো পৰিৱৰ্তন কৰিব লগা হয়, অৰ্থাৎ কোনোবাই কিবা এটা কাম কৰি আছে, সেই কামটো কোনোবাই মোক কিবা এটা প্ৰশ্ন কৰিলে সেই প্ৰশ্নটোৰ উত্তৰ মই কি দিম সেইটোই হ'ব আস্ক কোশ্চেন। অৰ্থাৎ মই যদি কথাষাৰ অলপ ওলোটাকৈ কওঁ ইয়াতে এনসাৰটো দিয়া থাকিব, আমাক কোশ্চেনটো কি কৰিম সেইটোই হৈছে আস্ক কোশ্চেন। যেনেকৈ ইয়াত এনসাৰ আছে মাই নেম ইজ ৰহিম, কোশ্চেনটো কি হ'ব হোৱাট ইজ ইয়োৰ নেম। আশা কৰো বুজি পাইছা ডিফাৰেন্সটো কি, ঠিক আছে। এতিয়া আমি নেক্সট যাও, আমি কি কি শব্দৰে আমি সাধাৰণতে কি কৰো আস্ক কোশ্চেন কৰো। যেনেকুৱা আমি কেনেকৈ কোশ্চেন কৰো যে আজি স্কুল গৈছা নে, আজি স্কুল কেনে পালা তুমি, আজি কেইটাত স্কুল গৈছা, বা এতিয়া কি কৰি আছা, বা তুমি কাইলৈ ক'ত যাবা। তো এইবিলাক যদি আমি লক্ষ্য কৰো আমাৰ WH টাইপ কোশ্চেন ওয়ার্ড যিবোৰ আহে সেইবোৰ আহি যায়। সেইবোৰ কি কি আছে হু, where, how, ঠিক আছে, why, এইবিলাক আমাৰ আহি কি হয় আস্ক কোশ্চেন আমি কৰো, ঠিক আছে।
তো এইবোৰৰ মই সেই কাৰণে আৰম্ভণিতে লৈছো হোৱাট ৰে প্ৰশ্ন কৰিম ঠিক আছে আমি সকলোৱে জানো হোৱাট মানে হৈছে কি ঠিক আছে তো হোৱাট আমি যেতিয়া হোৱাট ৰে প্ৰশ্ন কৰিম আমাৰ এখাৰ কথা মনত ৰাখিব লাগিব এই যেতিয়া কোশ্চেনটো কৰিম হোৱাট মানে কি কি যেনেকুৱা he bought a pen yesterday তো কোশ্চেনটো কি হ'ব ইয়াৰ অৰ্থটো কি he bought a pen yesterday তেওঁ যোৱাকালি এটা এডাল কলম কিনিছিলে কি কিনিছিলে এডাল কলম তো এতিয়া আমি বাক্যটোত লক্ষ্য কৰো হি কি হয় সাবজেক্ট বট কি হয় ভার্ব টু অর্থাৎ বাই ভার্বটোৰ পাস্ট ফর্ম বট এই পেনটো কি হয় অবজেক্ট হয় তাৰ পিছত yesterday এটা সময় বুজাইছে সেইবলে আবার মন দিব নালাগে তো আমাৰ কথাটো হল হোৱাট মানে কি আৰু এই প্ৰশ্নটোত এই বাক্যটোত আমি যদি দেখো ইয়াত অবজেক্টটো ৰিফাৰ কৰিছে কি তেওঁ কি কিনিছিল এ পেন তো সেই কাৰণে মই এখাৰ কথা কব গৈ আছো যে যেতিয়াই হোৱাট থাকিব তেতিয়া আমাৰ মনত ৰাখিব সেই বাক্যটোৰ পৰা আমাক কি কৰিব লাগিব অবজেক্টটো নোহোৱা কৰিব লাগিব কি নোহোৱা কৰিব লাগিব অবজেক্টটো নোহোৱা কৰিব লাগিব যে যেনেকুৱা মোক সুধিব পাৰে আপোনালোকে যে স্যার আপুনি কি কৰি আছে যে মই ভিডিও বনাই আছো কি কৰি আছে তো আমাৰ কি কৰি আছো ভিডিও বনাই আছো এই ভিডিও শব্দটো প্ৰশ্নত আহিব নালাগে আশা কৰো বুজি পাইছা তো এইটো কেনেকৈ কৰিম তো হি bought a pen তেওঁ কি কিনিছিল পেন কিনিছিল সেই পেন শব্দটো এ পেন এইটো আমাৰ প্ৰশ্নত নাহিব যদি নাহে তেনেহলে কেনেকৈ কৰিম তো হৈছে প্ৰথমতে WH টাইপ কোশ্চেন ওয়ার্ডটো আহিব তাৰ পিছত কি হ'ব হেল্পিং ভার্বটো আহিব ঠিক আছে তাৰ পিছতটো কি হ'ব সাবজেক্টটো আহিব ঠিক আছে তাৰ পিছত মেইন ভার্বটো আহিব তাৰ পিছত মেইন ভার্বটো আহিব তো ইয়াতে হেল্পিং ভার্ব মেইন ইয়াত আমাৰ কোশ্চেনটো কি হ'ব কি হে কৰিব দিছে হোৱাট ৰে কৰিব দিছে হোৱাট ঠিক আছে তো হোৱাট আমি প্ৰথমতে বহুৱাই ললো ঠিক আছে তাৰ পিছত ইয়াতে হেল্পিং ভার্ব কি বহুৱাই দিম এটো এটা বহু ডাঙৰ কোশ্চেন হৈ পৰে কিয় কোৱাচোন কাৰণ যেতিয়া আমি এই ভার্বটো এই সেন্টেন্সটো লৈ লক্ষ্য কৰো ইয়াত কোনো কি নাই হেল্পিং ভার্ব নাই তেতিয়া হলে আমি হেল্পিং ভার্ব কি লৈ আহিম যেনেকুৱা আগৰ বাক্যটো যদি আমি লক্ষ্য কৰো ইয়াতে হেল্পিং ভার্ব কি আছিল ইজ আছিল মাই নেম তো হৈ গৈছিল ইয়োৰ নেম ঠিক আছে আৰু তাৰ আগত আহিছিল ইজ ইয়াত তো আমাৰ হেল্পিং ভার্ব নাই তেনেহলে কি লৈ আহিম তো এটা কথা মনত ৰাখিবা আমাৰ হেল্পিং ভার্ব কেৱল প্ৰেজেন্ট ইনডিফিনিট আৰু পাস্ট ইনডিফিনিটতে কি হয় আমাৰ হেল্পিং ভার্ব নাথাকে ঠিক আছে তো এই প্রেজেন্ট ইনডিফিনিট আৰু পাস্ট ইনডিফিনিটত যদি কোনো সেন্টেন্স দিয়া থাকে তেনেহলে আমাৰ হেল্পিং ভার্ব ডু ডাজ আৰু পাস্টত ডিডৰ সহায় লৈ আমাৰ ইন্টাৰোগেটিভ কৰা হয় বা আমাৰ আস্ক কোশ্চেন কৰা হয় তেন্তে যেহেতু এটো ভার্বটো অর্থাৎ পাস্ট ফর্মত আছে সেই কারণে আমি ইয়াত প্রথমতে কি লগাম ডিড লিখিম ঠিক আছে আমার কি গল WH টাইপ কোশ্চেনটো গল তাৰ পিছত হেল্পিং ভার্বটো গল তাৰ পিছত সাবজেক্ট আছে কি হি হোৱাট ডিড হি তাৰ পিছত কি হ'ব এই যে আমি ডিড বহুৱালো নহয় ডিড বহুৱাৰ কাৰণে ইয়াত যেটো মেইন ভার্ব সাবজেক্টের পিছত মেইন ভার্ব আহিব মেইন ভার্বটোৰ প্রেজেন্ট ফর্মটো হ'ব তো বটটো কি হৈ যাব বাই হৈ যাব ঠিক আছে আশা কৰো বুজি পাই আছা তাৰ পিছত এতিয়া কি থাকিল আমাৰ এ পেনটো ইয়াত নাহিব ঠিক আছে নাহিলে আমাৰ থাকিল কি yesterday এই শব্দটোৱে থাকি গল তেনেহলে আমি yesterday বহুৱাই ললো তেনে he bought a pen yesterday ইয়াৰ আস্ক কোশ্চেনটো হ'ব কি what did he buy yesterday কাৰোবাৰ কোশ্চেন হ'ব পাৰে স্যার এটো আপুনি ইয়াত হি আছে ইয়াত প্ৰশ্নটো আপুনি হি লৈ আহিল তো এটো হি কিয় আহিল আগৰটো দেখোন আপুনি বহুত চেঞ্জ কৰিছে আগৰটো মাই নেমটো কি হৈ গল ইয়োৰ নেম হৈ গল তেতিয়া চোৱা মই যদি কেতিয়াও কওঁ যে মই ভাত খাই আছো তো প্ৰশ্নটো কি হ'ব লাগিব তুমি কি কৰি আছা তো এটো মনত ৰাখিব লাগিব যেতিয়া এনসারত মই শব্দটো থাকে তেতিয়া কোশ্চেনত হ'ব লাগে কি তুমি ঠিক সেইদৰে মোৰ নাম তেনেহলে তোমাৰ নাম কিন্তু ইয়াত কি বুজাইছে ইয়াত থার্ড পারসন বুজাইছে হি ঠিক আছে তো থার্ড পারসনত আমাৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয় এটা মনত ৰাখিব লাগিব তো আশা কৰো বুজি পাই আছা আৰু যদি কোনো ধৰণৰ ডাউটস থাকে কমেন্ট সেকশনত কমেন্ট কৰিবলৈ নেপাহৰিবা মই নিশ্চয় তাৰ ওপৰতো ভিডিও বনাবলৈ চেষ্টা কৰিম
তাৰ পিছত কি আছে আমি হু এই ডব্লিউ স্টেপ কোশ্চেন ওয়ার্ডৰে আমি কেনেকৈ কি কৰিম আস্ক কোশ্চেন বনাম তো যেনেকৈ হোৱাট থাকাৰ সময়ত কি কৰিল আমি অবজেক্টটো নোহোৱা কৰিছো ঠিক সেইদৰে হু যেতিয়া লৈ আহিম আমি সাবজেক্টটো নোহোৱা কৰিম ঠিক আছে হু মানে কোন ঠিক আছে অতি কম দিনৰ ভিতৰত মই এটা ভিডিও লৈ আছো য'ত মই আলোচনা কৰিম কেনেকৈ আমি অতি কেইবা সেকেন্ডৰ ভিতৰত এটা বাক্যৰ পৰা সাবজেক্ট ভাৰ্ব আৰু অবজেক্ট কেনেকৈ উলিয়াব পাৰো এটো সহজতে ট্ৰিক্সত বুজাই দিম তো তোমালোকে চাই থাকিবা সেই কাৰণে ৰেগুলাৰ তো ইয়াত কি হৈছে বিৰাট কোহলি তো আমি জানো বিৰাট কি কৰিছিল যোৱাকালি এটা সেঞ্চুৰী কৰিছিল হয় না পাৰ্থত টেষ্ট মেচ এখন হৈছিল অস্ট্ৰেলিয়াৰ তাতে বিৰাট কোহলি এটা সেঞ্চুৰী কৰিছিল তো বিৰাট স্কোৰড এ সেঞ্চুৰী ইয়েষ্টাৰডে ইয়াত আমাৰ কোশ্চেনটো কৰিছে কি হু যেতিয়া আহিব তেতিয়া আমাৰ কি নোহোৱা হ'ব সাবজেক্টটো নোহোৱা হ'ব তেনেহলে আমি সাবজেক্টটো ইয়াত কি আছে বিৰাট আমি সাবজেক্টটো নোহোৱা কৰিম তো আমি প্ৰথমতে জানো কি হ'ব আমি জানো ডব্লিউ স্টেপ কোশ্চেন ওয়ার্ডটো হ'ব হয় না তো ডব্লিউ স্টেপ কোশ্চেনটো ইয়াত কি আছে হু আছে ঠিক আছে বহাই দিলো হু তো এইখিনিতে দেখাৰ কথা মনত ৰাখিবা যেতিয়া হু দি আমি কি কৰিম ইন্ট্রো আস্ক কোশ্চেন কৰিম তেতিয়া এটা সহজ উপায় আছে যেতিয়া হু বহুৱাই দিলো তাৰ পিছত বাকিখিনি এজ ইট ইজ আমি ইয়াতে বহুৱাই দিম সাবজেক্টটো নোহোৱা কৰিম হু স্কোৰড এ সেঞ্চুৰী yesterday তো আশা কৰো বুজি পাই আছা অতি সহজতে আৰু ইয়াৰ হেকত কোশ্চেন মাৰ্ক নহয় ইয়াৰ হেকত ফুল স্টপ হে হ'ব এটোৰ হেকৰ কি হ'ব ফুল স্টপ হ'ব তো আমি এনেকৈ অতি সহজতে হু থাকিলে কেৱল কি কৰিম সাবজেক্টটো নোহোৱা কৰিম হু থাকিলে সাবজেক্টটো নোহোৱা হ'ব সাবজেক্টটো নোহোৱা কৰিম আৰু এই সাবজেক্টৰ ঠাইতে কি কৰি দিম হু বহুৱাই দি বাকি যি আছে সেইখিনি লিখি আমি আস্ক কোশ্চেন কৰিম নেক্সট আমাৰ আছে হোৱেৰ মানে কত ই কি বুজায় আমাৰ প্লেস বুজায় তো এইখিনিতে মই তোমালোকক অতি সহজতে কৰিবলৈ চেষ্টা কৰিম ইয়াতে the bus is going to Guwahati কলৈ গৈ আছে টু গুৱাহাটী লৈ তো এটো মনত ৰাখিবা এটো কোশ্চেনত আহিব নেলাগে তাৰ পিছত আগৰ নিয়মতে গৰো প্ৰথমতে কি হ'ব ডব্লিউ স্টার কোশ্চেন ওয়ার্ডটো হ'ব তাৰ পিছত হেল্পিং ভাৰ্বটো হ'ব তাৰ পিছত সাবজেক্টটো হ'ব তাৰ পিছত মেইন ভাৰ্বটো হ'ব হয় না তো সেই হিচাপত গৰো তো প্ৰথমতে কোশ্চেন ওয়ার্ডটো কি আছে আমাৰ হোৱেৰ আছে তো হোৱেৰ আনিলো তাৰ পিছত কি আছে হেল্পিং ভাৰ্ব কি আছে ইজ লৈ আহিলো তাৰ পিছত সাবজেক্ট কি আছে আমাৰ দা বাস লৈ আহিলো ঠিক আছে তাৰ পিছত কি আছে ভাৰ্বটো মেইন ভাৰ্ব আছে মেইন ভাৰ্বটো কি আছে গোইং তো এটো কোশ্চেন কি হৈ গল তাৰ পিছত আৰু একো নাই তো where is the bus going বাসখন কলে গৈ আছে তো এইটো হল আস্ক কোশ্চেন ঠিক আছে তো নেক্সট আমাৰ আছে when দি আমি এবাৰ কোশ্চেন কৰিম তো when দি আমি যেতিয়া কোশ্চেন কৰিম তেতিয়া আমাৰ when মানে কেতিয়া এই কেতিয়া শব্দটো অৰ্থাৎ টাইমটো এই আস্ক কোশ্চেনত কি হ'ব নোৱা হ'ব তেনেহলে যেনেকৈ ইয়াত কি আছে I read in the morning মই কি কৰো ৰাতিপুৱা পঢ়ো তো ইয়াৰ কি হ'ব এই বাক্যটোত in the morning to আমাৰ আস্ক কোশ্চেনত নাহিব ঠিক আছে তেনেহলে আগৰটোত কৰিম প্ৰথমতে কি কৰিম ডব্লিউ স্টেপ কোশ্চেন ওয়ার্ডটো লৈ আহিলো when তাৰ পিছত লক্ষ্য কৰো ইয়াত কি আছে I read I তো কি হয় সাবজেক্ট হয় read তো ভার্ব 1 মানে প্রেজেন্ট ফর্ম অর্থাৎ এটো প্রেজেন্ট ইনডিফিনিট টেন্স যদি আমি সাবজেক্ট আৰু ভার্ব 1 লক্ষ্য কৰো এটো কি হয় প্রেজেন্ট ইনডিফিনিট তো প্রেজেন্ট ইনডিফিনিটত কি কৰিম মই অলপ আগতে কলো এইখিনিতে কলো যে কি কৰিম আমি প্রেজেন্ট ইনডিফিনিটত আমি কি কৰিম ডু বা ডাজৰ সহায় লম ঠিক আছে তো ইয়াত আমি ডু বা ডাজৰ সহায় লৈ এইখিনি কৰিম आंसर কি আছে ইয়াত আছে আই তো আই তো মনত ৰাখিব লাগিব মই এতিয়া অলপ আগতে কলো যে কোনোবাই যদি মোক প্ৰশ্ন কৰে তুমি কি কৰি আছা মই आंसर দিম কি মই ভিডিও বনাই আছো তো মই কোশ্চেনটো কি হৈছিল তুমি অৰ্থাৎ আই কোশ্চেনত হ'ব কি ইউ ঠিক আছে তো when do you ঠিক আছে তাৰ পিছত ভার্ব কি read তো আশা কৰো বুজি পাই আছা যে আমাৰ যেহেতু when এৰে কোশ্চেন কৰিব দিছে when লৈ আহিলো তাৰ পিছত যেহেতু এটো প্রেজেন্ট ইনডিফিনিট টেন্স আমাৰ কি কৰিব লাগিব ডু বা ডাজ ভাৰ্বৰ
হেল্পিং ভাৰ্বৰ হেল্প ল'ব লাগিব তো যিহেতু সাবজেক্টটো কি আছে সাবজেক্টটো আছে সেকেন্ড পারসন তো সেকেন্ড পারসনত আমি ডাজ নহয় আমি সেকেন্ড পারসনত ডুৰ সহায় লম ঠিক আছে আৰু মেইন ভার্ব যেটো আছে মেইন ভার্বটো সাবজেক্টৰ পিছত আহি গল তো এইখিনি হৈছে আমাৰ আস্ক কোশ্চেন আশা কৰো তোমালোকে ভাল পাইছা আৰু তোমালোকে যদি এই ভিডিওটোত at least 50 লাইকস মই পাও তেনেহলে এই ভিডিওটোৰ মই সেকেন্ড পার্ট এটা বনাম ঠিক আছে তো আশা কৰো তোমালোকে ভিডিওটো ভাল পাইছা যদি ভাল পাইছা লাইক আৰু শেয়াৰ কৰিবা আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা থ্যাঙ্কস ফৰ ওয়াচিং